নেৰানেপেৰা বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। উদ্যানখনৰ প্ৰায় অঞ্চল বানপানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ জীৱকুল এতিয়া খাদ্যৰ অভাৱত অথবা নিৰাপদ স্থান বিচাৰি বিভিন্ন স্থানত ঢাপলি মেলিছে। ইতিমধ্যে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ ঘাটৰ দেৱালয়ৰ সমীপত আৰু বিশ্বনাথৰ চুটপাম অঞ্চলৰ লগতে বিশ্বনাথ আৰু বিহালীৰ বিভিন্ন স্থানত ৰাইজে বনৰীয়া জন্তু তথা পশু উদ্ধাৰ কৰি বন বিভাগক গতাই দিছে। তাৰ সমান্তৰালভাৱে আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহে দুটাকৈ বনৰীয়া মহ। বিশ্বনাথ ঘাটৰ ৰাজপথে মুক্তভাৱে বিচৰণ কৰা মহ দুটাক বন বিভাগৰ লোকে পুনৰ নিৰাপদ স্থানলৈ খেদি পঠিয়ায়। ইফালে বিশ্বনাথ জিলাৰ অন্তৰ্গত বাগমাৰী অঞ্চলৰ বালিডুবুৰী গোহালিভঙা গাঁৱৰ লগতে কেইবাখনো গাঁও প্লাবিত কৰিছে বাঢ়নী পানীয়ে। তাৰ সমান্তৰালকৈ যোৱা নিশা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ পৰা খাদ্যৰ অভাৱত তথা নিৰাপদ স্থান বিচাৰি বালিডুবুৰী গাঁৱত প্ৰৱেশ কৰিছে 40-50 জনীয়া বনৰীয়া হাতীৰ জাক। কেইবাটাও হাতী পোৱালিসহ বনৰীয়া হাতীৰ জাকটোৱে উক্ত গাঁৱত জিকা খেতি তহিলং কৰাৰ লগতে 3জন লোকৰ ঘৰ আৰু গৰু গোহালি ভাঙি সন্ত্ৰাস অব্যাহত ৰাখিছে। বালিডুবুৰী গাঁৱৰ এফালে বানপানী আৰু আনফালে বনৰীয়া হাতীৰ জাকে কৰা সন্ত্ৰাসত উৰে নিশা উজাগৰে কটাবলগীয়া হৈছে স্থানীয় ৰাইজ।